দেশত জননেতা প্ৰয়াত খৰসিং তেৰাঙৰ ৭০ সংখ্যক মৃত্যু দিৱস পালন বৃহস্পতিবাৰে পুৱাৰ পৰা ৮ বজাত ডিফুৰ লগতে সমগ্ৰ কাৰ্বি আংলং জিলাত কাৰ্বি আংলং জিলা গঠনৰ অন্যতম কাণ্ডাৰী সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলঙৰ প্ৰাণ প্ৰতিষ্ঠাপক জননেতা খৰসিং তেৰাঙৰ ৭০ সংখ্যক স্মৃতি দিৱসত প্ৰয়াত নেতাগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হয় কাৰ্বি আংলং ছাত্ৰ শাখিত পৰিষদৰ তৰফৰ পৰা পুৰণি খৰসিং তেৰাং স্মৃতি উদ্যানৰ প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় উদ্যানখনত থকা নেতাগৰাকীৰ প্ৰতিমূৰ্তিত কাৰ্বি আংলং ছাত্ৰ শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাঙে মল্যাপন কৰি শ্ৰদ্ধা জনোৱাৰ পাছতে নতুন খৰসিং তেৰাং স্মৃতি উদ্যান প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় উক্ত অনুষ্ঠানৰ আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনাত কাছাৰহে গীতা বাইবেল কীৰ্তন লক্ষীমন প্ৰাৰ্থনা গুৰু গ্ৰন্থ সাহিব কাৰ্বি ভক্তিতম ট্ৰাষ্ট কুৰাণ আদি পাঠ কৰা হয় অনুষ্ঠানত কাৰ্বি আংলং ছাত্ৰ শাখিত পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে